শিৱসাগৰৰ নাট কথা শিশু নাট্য বিদ্যালয় সৌজন্যত এক মনোমোহা নাট্য সন্ধিয়া অনুষ্ঠিত হৈ যায় আহকচোন চাও এই সন্দৰ্ভত এক ৰিপৰ্ট শিৱসাগৰৰ নাট্য মন্দিৰত ৰবিবাৰে নাট কথা শিশু নাট্য বিদ্যালয়ৰ প্ৰায় 1.5 কোটি কণ শিশুৱে প্ৰখ্যাত মাৰাঠী নাট্যকাৰ বিজয় তেণ্ডুলকাৰৰ ববি নাটকখনি মঞ্চস্থ কৰে তনুজা বৰাৰ অসমীয়া অভিযোজনা পৰিকল্পনা আৰু পৰিচালনাৰ নাটখনিত অনবদ্য অভিনয় আৰু অপূৰ্ব গীত নৃত্যৰ ছন্দেৰে শিশু শিল্পীসকলে উমাল কৰি তোলে নাট্য মন্দিৰৰ প্ৰেক্ষাগৃহ চাৰি বছৰৰ পৰা ল'ৰা ছোৱালী আছে অৱশ্যে আমি যথেষ্ট পৰিকল্পনা কৰোঁ আমাৰ 2 বছৰীয়া এইটো পাঠ্যক্ৰম আমি কিয় ধৰণৰে আংগিক বা বাচিক মানে কেনেকৈ ডায়লগ ক'ব লাগে শৰীৰটো কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগে নাটকৰ কাৰণে দীঘলীয়া আমি পাঠ্যক্ৰমৰ অন্ততহে আমি একোটা প্ৰডাকশ্যন কৰোঁ আচলতে সংবেদনশীল কল্পনাপ্ৰবণ শিশু ববিৰ একাকিত্বৰ মৰ্মস্পৰ্শী অনুভৱে আছিল নাটকখনিৰ মূল আৰু জ্বলন্ত প্ৰতিপাদ্য বিষয় শিশুৰ মনৰ উপযোগী তথা সাৰ্বজনীন আবেদন থকা সম্পূৰ্ণ অসমীয়া গীত আৰু নৃত্যৰ সংযোজন আছিল নাট্য সন্ধ্যাটিৰ মূল আকৰ্ষণ চনত আত্মপ্ৰকাশ কৰা শিৱসাগৰৰ অগ্ৰণী অনুষ্ঠান নাট কথাই জন্ম লগ্নৰে পৰা সাহিত্য সংস্কৃতিৰ দিশত বৰঙণি আগবঢ়াই আহিছে আৰু শিশুসকলৰ বাবে 2004 চনত প্ৰতিষ্ঠা কৰিছিল নাট কথা শিশু নাট্য বিদ্যালয় নাট কথা শিশু নাট্য বিদ্যালয়ে 2005 চনত মণিপুৰৰ ইম্ফলত অনুষ্ঠিত উত্তৰ পূব শিশু নাট সমাৰোহত যাদুৰ তুলিকা নামৰ নাটখন পৰিৱেশন কৰি বিশেষভাৱে প্ৰশংসিত হৈছিল খুব ভাল লাগিল ধুনীয়া হৈছে গোটেই নাটকখনৰ চেটআপটো সকলোৱে এনজয় কৰিলোঁ থেংক ইউ আমাৰ অসমীয়া সংস্কৃতিৰ যি পৰম্পৰা সেয়া শিকোৱা যেন লাগিছে আৰু ইয়াৰ প্ৰতি আমাৰ অভিনন্দন থাকিলে আৰু এই সৰু সৰু কৰ্মসূচীসমূহত ভৱিষ্যতে অতি সুন্দৰভাৱে অসমীয়া সংস্কৃতিৰ প্ৰতীক হ'ব বুলি আশা কৰিছোঁ আনহাতে বিগত বৰ্ষত ব্ৰজনাথ শৰ্মা সৰণী নাট সমাৰোহত নাট কথা শিশু শিল্পীসকলে পৰিৱেশন কৰা নাট দুখনে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল কেমেৰা পাৰ্চন ভাস্কৰৰ সৈতে অতনু বৰা নিউজ লাইভ শিৱসাগৰ ৰাণী তুমি এই শিশু নাটখনৰ অভিনয়ৰ দিশটো মন কৰিলানে ঠিকে কৈছা আৰু সঁচাকৈ ইমান সৰু ল'ৰা ছোৱালীখিনি আচৰিত লাগে অভিনয় প্ৰতিভা ইমান সুন্দৰ আৰু তেওঁলোকৰ যি প্ৰকাশভংগী অতিকে সুন্দৰ আৰু লগতে তেওঁলোকে যি পোছাক পৰিধান কৰিছে ছুপাৰমেনৰ পোছাক জীৱ-জন্তুৰ পোছাক আচলতে এই শিশু মনস্তত্বত এই পোছাকবোৰৰ জৰিয়তে তেওঁলোকে এই যিবোৰ কাৰ্টুন কেৰেক্টাৰ আছে সেই তেনেকুৱা চৰিত্ৰবোৰৰ মাজত তেওঁলোকে সোমাই যাবলৈ চেষ্টা কৰে তেওঁলোকৰ গঢ়ি উঠা ব্যক্তিত্বৰ ওপৰত এই পোছাকৰ জৰিয়তে নিশ্চয় প্ৰভাৱ পৰে ঠিকেই কৈছা এতিয়া অসম বিধানসভাৰ বাজেট অধিৱেশন